সুপ্ৰভাত। যিসকলে জন্মগতভাৱে একো নেদেখে, এই পৃথিৱীৰ ৰেহ ৰূপ নেদেখে, তেওঁলোকৰ পৰা আপোনাৰ জীৱনত একো বিপদ নাই। তেওঁলোকে চকুৰে নেদেখে সঁচা, কিন্তু তেওঁলোকে অন্তৰাত্মাৰে সকলো দেখে, সকলো বুজে। যিসকলৰ প্ৰকৃত হৃদয় নাই, যিসকলে সঁচা হৃদয়লৈ কাকো ভাল দৃষ্টিৰে চাব নোৱাৰে, তেওঁলোকৰ পৰা আপুনি আঁতৰত থাকক। তেওঁলোক হ'ল কামান্ধ্ৰ। সেইসকলৰ পৰা আপোনাৰ জীৱনত বহুত বিপদ আছে। যিসকল অৰ্থৰ প্ৰতি অন্ধ, ধনান্ধ, তেওঁলোকৰ পৰা আমি সাৱধান থকা ভাল। তেওঁলোকে কেৱল টকা উপাৰ্জন কৰিব জানে। তেওঁলোকে উচিত অনুচিত সৎ অসৎ এইবিলাক একোৱে বিচাৰ নকৰে। কেৱল তেওঁলোকক টকা লাগে জীৱনত, তাৰ বাদে একো চিনি নাপায়। আটাইতকৈ মাৰাত্মক সেইসকল যিসকল অহংকাৰৰ অন্ধ, যিসকলে আনক সদায় বুৰ্বক বুলিয়ে ভাবে আৰু নিজকে ধনী, গুণী, জ্ঞানী, শিক্ষিত বুলি নিজক প্ৰতিপন্ন কৰিবলৈ যায়, নিজক জাহিৰ কৰিবলৈ যায়। সেইসকলৰ পৰা সদায় আঁতৰত থাকক। ধন্যবাদ। আজিৰ দিনটো আপোনাৰ সেই 3 বদগুণ থকা ব্যক্তিসকলৰ নজৰৰ পৰা আঁতৰত থাকি পাৰ হওক। সেই মাছমৰীয়া কেইজন উঠি অহাৰ পাছত তেওঁলোকে সাগৰৰ পাৰত লিখি থৈ গ'ল, বাহ, সাগৰ তই ইমান দয়ালু, পৰিয়ালৰ বহু পইচাৰ প্ৰয়োজন আছিল, আজি উপকৃত হ'ল। ঠিক সেইধৰণে সাগৰৰ পাৰলৈ যি যেনেকৈ আহে প্ৰত্যেকেই বিভিন্ন ধৰণে সাগৰত লিখি থৈ যায়। এবাৰ দুৰ্ভাগ্যজনকভাৱে এজন যুৱক তাত সাঁতুৰি গা ধুই থাকোঁতে তাত ঢুকাই গ'ল, সাগৰত ডুবি মৰিল। মাক আহি সাগৰক বিৰাট গালি পাৰিলে আৰু হত্যাকাৰী বুলি কৈ গ'ল। বালিত লিখি থৈ গ'ল, তই হত্যাকাৰী। ঠিক তেনেদৰে বিভিন্নজন আহে, বিভিন্নজনে সাগৰক বিভিন্ন ধৰণৰ উপমাৰে বিভূষিত কৰি বালিত লিখি থৈ যায়। এদিন ঢৌ আহিল। ঢৌ এনেকুৱা ধৰণৰ প্ৰকাণ্ড ঢৌ আহিল আৰু যিমানবিলাক বালিত লিখি থৈ যোৱা আখৰ আছিল সকলো উটুৱাই লৈ গুচি গ'ল। বেয়া ভাল সকলো উটুৱাই লৈ গ'ল। তাত লিখি ৰখা সেইসমূহ আৰু কোনেও পঢ়িবলৈ নোপোৱা হ'ল। ঠিক আপুনিও সেই সাগৰৰ দৰে হওক। আপোনাক যিয়ে যেনেকৈ যি উপমাৰে বিভূষিত নকৰক, আপোনাক যিয়ে যেনেকৈ নকওক, চোৰ, দগাবাজ, বেয়া মানুহ, ভাল মানুহ, যিয়ে যেনেকৈ নকওক, আপুনি যদি সাগৰৰ দৰে ৰিয়েকশ্যন নিদিয়ে, এদিন আপুনি বিচাৰি থকা আপোনাৰ সফলতাই আপোনাক বিভূষিত কৰা সেই বিশেষণবিলাক উটুৱাই লৈ যাব আৰু এদিন আপুনি মূৰ তুলি থিয় হ'ব। আৰু যিসকলে আপোনাক বিভিন্ন বিশেষণেৰে বিভূষিত কৰিছিল, তেওঁলোকে আপোনালৈ চাই মূৰ দোৱাব। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰ ধৰণে পাৰ হ'ব, সাগৰৰ দৰে হওক। আজিৰ কুঁৱলী ইমানেই কুঁৱলী নহয়, বাপৰে, কুঁৱলীসমূহ বৰষুণ পৰা দি পৰি আছে। তথাপিতো ভাল লাগিছে। সদায় যিহেতু আহোঁ, পৰিৱেশটো ভাল লাগে। পুৱাৰ পৰিৱেশটো সদায় ধুনীয়া, সদায় ৰোমান্টিক।